মনৰ ভাল লগা এটা কাম কৰি আছোঁ বুলি মই নিজকে ভাবোঁ। লগতে মইতো চলি আছোঁৱেই, মোৰ লগতে আৰু 2-4জনক সংস্থাপন দিব পাৰিছোঁ, সেইটো এটা খুব ভাল যেন মোৰ বোধ হয়। আমাৰ মূলসুঁতিৰ অসমীয়া মানুহখিনিয়ে এই ব্যৱসায়ত একেবাৰে জড়িত নহয়, আৰু সেইটো উদ্দেশ্য ৰাখিয়েই মই নিজকে এটা চেলেঞ্জ হিচাপে ল'লোঁ যে আমি কৰি দেখাব পাৰিম। আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস, আৰু পৰিৱেশ বা প্ৰকৃতিৰ লগত কিন্তু এক এৰাব নোৱাৰা অবিচ্ছেদ্য অংগ হ'ল গছ বা উদ্ভিদ। আৰু আজি পৰিৱেশ দিৱসৰ দিনাই আমি আছোঁ বঙাইগাঁও আৰু বৰপেটা জিলাৰ সীমান্তৱৰ্তী চান্দামাৰী গাঁৱত। আৰু এই চান্দামাৰী গাঁৱৰ এজন মূলসুঁতিৰ অসমীয়া যুৱক। আচলতে তেখেত এই অঞ্চলৰ অকল সামাজিক বা সাংস্কৃতিকভাৱে সক্ৰিয় নহয়, তেখেতে কিন্তু প্ৰকৃতিৰ কাম কৰি আছে, তেখেতে গছৰ লগত জড়িত কাম কৰি আছে। আজি তেখেতে কি ধৰণে এই বিভিন্ন বিষয়বস্তু আগবঢ়াই লৈ গৈছে, এই বিভিন্ন কথা আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আমাৰ লগত আছে এইখন চান্দামাৰী গাঁৱৰে এজন যুৱক, কুশল সিংহ ডাঙৰীয়া, আৰু তেখেতে সম্পূৰ্ণ নিজাববীয়া প্ৰচেষ্টাত গঢ়ি তুলিছে এখন নাৰ্চাৰী, সেউজীয়া দ্য গ্ৰীণ। আপুনি এই নাৰ্চাৰীখন যে গঢ়ি তুলিছে, এই ধাৰণা আপোনাৰ মনলৈ কেনেকৈ আহিল? একেবাৰে সৰুৰে পৰাই গছৰ প্ৰতি, ফুলৰ প্ৰতি আদৰ আছিল, আৰু এটা সময়ত বিভিন্ন জেগাত কামো কৰিলোঁ, প্ৰাইভেট জব কৰিলোঁ, কিন্তু মোৰ মনে নামানিল, আৰু শেষত শাৰীৰিক কিছু অসুস্থতাৰ হেতু ঘৰলৈ ঘূৰি আহি খেতি বাতিৰ লগতে এখন ফাৰ্ম আৰু অলপ চলপ গছপুলি, ফুলপুলি আনি বা নিজে লগাই আৰম্ভ কৰিলোঁ, আৰু এইদৰেই আজি এই অৱস্থা পাইছে। হয়, আচলতে আপুনি কিন্তু আমাৰ অসমীয়া যুৱসকলক, আচলতে যি সময়ত অসমীয়া যুৱকসকলে এক চাকৰিমুখী প্ৰৱণতা দেখুৱাই আছে, তেওঁলোকসকলে গভৰ্ণমেণ্ট চাকৰি বা এইবিলাক চাকৰিমুখী প্ৰৱণতা, তাৰ মাজতে কিন্তু কুশল সিংহ ডাঙৰীয়া তেখেতে কিন্তু অসমীয়া সমাজক, অসমীয়া যুৱ সমাজক এক নিদৰ্শন দেখুৱাইছে। তেখেতে নিজাববীয়াকৈ প্ৰচেষ্টাত গঢ়ি তুলিছে সেউজীয়া দ্য গ্ৰীণ নামৰ নাৰ্চাৰীখন। গতিকে খুব সুন্দৰ পদক্ষেপ। এতিয়া আপোনাৰ যিখন নাৰ্চাৰী চলাইছে, ইয়াত আপোনাৰ কি কি প্ৰজাতিৰ ফুল বা গছ গছনি আছে? এই সময়ত আচলতে ফুলৰ বিভিন্ন প্ৰজাতি নাই। সাধাৰণভাৱে যিখিনি আমাৰ থলুৱা ফুল, গোলাপ, অশোক, জবা, মচন্দা, এনেকুৱা ধৰণৰ কিছু ফুল আছে, আৰু বাকী যিখিনি ছিজনেল ফুল সেইখিনি আমি ছেপ্টেম্বৰ মানৰ পৰা আৰম্ভ কৰোঁ। এই সময়ত আচলতে আমি গছপুলি, তামোল পুলি, বিভিন্ন ধৰণৰ গছপুলিয়ে কৰোঁ, যেনে গমাৰি, চেগুন, তিতাচপা, লালি, যিখিনি সাধাৰণতে আমাৰ ইয়াতে চলে, আমি সেইখিনি গছপুলিয়ে এতিয়া কৰোঁ। আৰু ফুলৰ কামখিনি আমি ছেপ্টেম্বৰৰ পৰা কৰোঁ। বিভিন্ন ধৰণৰ ফুল, যেনে গেন্ধা, নাৰ্জী বুলি কয়, ডাইনথাছ, বা যিখিনি সাধাৰণতে ফুল আমাৰ কমন ফুল, সেইখিনি আমি ছেপ্টেম্বৰ মানৰ পৰা আৰম্ভ কৰোঁ। আৰু আপুনি এতিয়া নাৰ্চাৰীখন আপোনাৰ কিমান বছৰ হ'ল ইয়াত কৰা? ব্যৱসায়িক ভিত্তিত আৰম্ভ কৰা মোৰ 3 বছৰ পাৰ হ'ল। এনে বহুত আগৰ পৰা যদি অলপ চলপকৈ কৰি আছিলোঁ, ঠিক ব্যৱসায়িকভাৱে নহয় আচলতে, অলপ চলপকৈ পুলি বা গছপুলি আনিছিলোঁ, ফুল পুলি আনিছিলোঁ, কিন্তু ব্যৱসায়িকভাৱে আৰম্ভ কৰা 3 বছৰ পাৰ হ'ল। হয়, আৰু এই নাৰ্চাৰীখনত আপোনাৰ এটা লাভ বা লোকচান কেনেকুৱা কি? প্ৰথম 2 বছৰ বিশেষ লাভৰ মুখ দেখা নাছিলোঁ, বৰং ঠিক লোকচান বুলিও কোৱা নহয়, কিন্তু মানে তেনেকুৱা ধৰণৰ লাভৰ মুখ দেখা নাছিলোঁ। অৱশ্যে এই বছৰটোত আমি ৰাইজৰ ভাল সঁহাৰি পাইছোঁ। আমাৰ ইয়াৰ পৰা আমি যিখিনি ছাপ্লাই কৰোঁ, নিজে প্ৰডাকশ্যন কৰা গছপুলি বা তামোল পুলি বা বিভিন্ন ধৰণৰ যিখিনি আমি প্ৰডাকশ্যন কৰোঁ, ভালেখিনি বেপাৰী আমি পালোঁ। আমি ৰঙিয়া, কেন্দুকণালৈকে পঠিয়াওঁ। ইফালে তামোল পুলি আমি গোৱালপাৰা পাইকান হৈ তুৰালৈকে পঠিয়াওঁ। বেংগললৈকেও আমাৰ তামোল যায়, আৰু আমাৰ বৰপেটা, পাতিলাদহা, বিজনী, এইখিনি অঞ্চলৰ বিভিন্ন বেপাৰী আমাৰ পৰা ভালেখিনি ফুল বা ফল গছৰ পুলি আমাৰ পৰা লৈ যায়। গতিকে ভাল সঁহাৰি বুলি ক'ব পাৰোঁ। সম্প্ৰতি বজাৰত আপোনাৰ যিখন নাৰ্চাৰী আছে, ইয়াৰ ফুলৰ ক্ষেত্ৰত কি ফুলৰ প্ৰজাতিৰ চাহিদা বেছি, বা অন্যান্য উদ্ভিদ গছৰ ক্ষেত্ৰত কি গছৰ চাহিদা বেছি? আমি ফুলৰ ক্ষেত্ৰত কৈছোঁ, নাৰ্জী, ডাইনথাছ, নাৰ্জী ফুলৰে খুব বেছি চাহিদা আমি দেখা পাওঁ, বা ডাইনথাছ, এইবিলাক ফুলে খুব চলে, কমন ফুল। আৰু
গছৰ ক্ষেত্ৰত আপোনাৰ এইখিনি সময়ত আমাৰ গমাৰি চেগুন তিতাচাপ এইখিনি গছ ভাল চাহিদা পাইছোঁ অৱশ্যে বাহিৰত আমি বেলেগ বেলেগ ফুল যেনে এই আমাৰ যোৱা 2 বছৰত লালি তাৰপিছত আপোনাৰ মেহেগুনি এইটোৰো ভাল চাহিদা পাইছোঁ আমি অগৰুৰ চাহিদা অলপ আছে মোটামুটি চব গছৰে চাহিদাটো পোৱা যায় আৰু আৰু আপুনি নাৰ্চাৰীখন যদি স্থাপন কৰিলে এতিয়ালৈকে আপুনি কি কি সুবিধা পাইছে বজাৰখন লোৱাৰ ক্ষেত্ৰত বা এইখিনি মানে স্থাপন বা এষ্টাব্লিছ কৰাৰ ক্ষেত্ৰত আপুনি কি সুবিধা পাইছে বা কি অসুবিধা পাইছে প্ৰথম অৱস্থাত কিছু অসুবিধাহে পাইছিলোঁ যে আমাৰ ইয়াতে মানুহখিনি আচলতে আমাৰ কাম নকৰে আমাৰ স্থানীয় মানুহখিনিক আমি দেখা পাওঁ যে তেওঁলোকে বাহিৰত কাম কৰিবলৈ যায় অথচ এনেকুৱা ধৰণৰ কামত আমি খুব কমকৈ দেখা পাওঁ জড়িত হোৱা এতিয়া অৱশ্যে বাহিৰৰ পৰা 2-এজন মানুহ আনি আমি কাম আৰম্ভ কৰিছিলোঁ এতিয়া 2-4জন স্থানীয় মানুহ আমি পাইছোঁ আৰু বজাৰ ধৰতে আমি বজাৰত আচলতে নিজাকে বজাৰ কৰা নাই আমি বেপাৰীকে দিওঁ প্ৰথম বছৰ যেহেতু আমি একেবাৰে ভিতৰুৱা অঞ্চল গাঁও অঞ্চল বেপাৰী আহিবলৈ টান পাইছিল বা আমাৰ প্ৰচাৰো নাছিল এতিয়া অৱশ্যে লাহে লাহে প্ৰচাৰ হৈছে আৰু আমি বিভিন্ন জেগাৰ পৰা যেনে ইফালে কীৰ্তনপাৰা সেইফালে পাণবাৰী পালেংবাৰী ফালৰ পৰা বেপাৰী আহে বৰপেটাৰৰ পৰা বেপাৰী আহে বিজনীৰ পৰা বা আমাৰ ৰঙিয়া কেন্দুকণাৰ পৰা বেপাৰী আহে এতিয়া বজাৰ মোটামুটিভাৱে আমি ভাল বজাৰ এখন পাইছোঁ আৰু আপুনি আপোনাৰ এই নাৰ্চাৰীখনত আপোনাৰ যিখিনি প্ৰডাক্ট বা গছপুলি ইত্যাদি আপুনি এইখিনি বিক্ৰীৰ ক্ষেত্ৰত মানে খুচুৰা বিক্ৰী বেছি হয় নে পাইকাৰী বিক্ৰী বেছি হয় আমাৰ বেছি পাইকাৰীয়ে হয় খুচুৰা খুব কমে হয় আমাৰ এই অঞ্চলত দেখা পাইছোঁ যে আচলতে ফুলৰ চাহিদা খুব কম আৰু মানুহখিনিৰ চাগে তেনেকুৱা ইণ্টাৰেষ্টটো কম আছে খুব কম খুচুৰা বিক্ৰী আছে যদিও কম আমি বেছিভাগ আমি পাইকাৰীয়ে দি দিওঁ আচলতে আপুনি এজন মূলসুঁতিৰ অসমীয়া যুৱক হৈও নাৰ্চাৰী ব্যৱসায় এখন কৰিছে ব্যৱসায় বুলিয়ে কৈছোঁ গতিকে আমাৰ উঠি অহা প্ৰজন্মক আপুনি এখন নাৰ্চাৰী খোলাৰ ক্ষেত্ৰত অনুপ্ৰাণিত কৰিবনে বা ক'বনে যে নাৰ্চাৰী ব্যৱসায় আৰম্ভ কৰক কি কয় মোৰ মনৰ কথাটোকে আপুনি সুধিছে মূলসুঁতিৰ অসমীয়া আচলতে মই দেখা পালোঁ যে আমাৰ নামনি অসমত আমাৰ মূলসুঁতিৰ অসমীয়া মানুহখিনিয়ে এই ব্যৱসায়ত একেবাৰে জড়িত নহয় আৰু সেইটো উদ্দেশ্য ৰাখিয়েই মই নিজকে এটা চেলেঞ্জ হিচাপে ল'লোঁ যে আমি কৰি দেখাব পাৰিম আৰু আমাৰ এই অঞ্চলটো বিশেষভাৱে আমি দেখা পাওঁ যে চৰকাৰী চাকৰি এটাৰ পিছত দৌৰি ফুৰে কিন্তু এনেকুৱা ধৰণৰ নাৰ্চাৰী বা বিভিন্ন ধৰণৰ ব্যৱসায় কৰিও যে আচলতে চলিব পাৰি মই কিমান দূৰ সফল হৈছোঁ সেইটো দূৰৰ কথা কিন্তু মোৰ এটা বিশ্বাস আছে যে এনেকুৱা ধৰণৰ কাম কৰি ভালদৰে চলিব পাৰি লগতে মোৰ এটা কথা হ'ল কি যে আমি প্ৰকৃতিকো বচাই ৰাখিছোঁ এই ধৰণৰ কাম কৰি গতিকে দুইটা কথাই জড়িত হৈ আছে ব্যৱসায় আৰু প্ৰকৃতিৰ ৰক্ষণ সঁচাকৈয়ে খুব ভাল লগা কাম মোৰ মনৰ ভাল লগা এটা কাম কৰি আছোঁ বুলি মই নিজকে ভাবোঁ লগতে মইতো চলি আছোঁৱেই মোৰ লগতে আৰু 2-4জনক সংস্থাপন দিব পাৰিছোঁ সেইটো এটা খুব ভাল যেন মোৰ বোধ হয় আৰু পুলিসমূহ ৰোপণ কৰাৰ ক্ষেত্ৰত আমি যি দেখিছোঁ এনেকৈ পলিথিনৰ পেকেটত মাটি কিছুমান এনেকৈ এই বস্তুটো কি প্ৰচেছ বা পদ্ধতি মানে বনায় আচলতে প্ৰচেছ বুলি কোৱা নাই মাটিটো আমি বিভিন্ন জেগাৰ পৰা লৈ আহোঁ আমাৰ যিটো মাটি আৰু এইটো কোনো বাহিৰৰ পৰা বেলেগ ধৰণৰ মাটি নহয় আমাৰ যিটো মাটি আমি মাটিটো সংগ্ৰহ কৰি লওঁ লৈ এনেকুৱা ধৰণৰ চালনীত আমি চালি লওঁ যাতে পেকেটিং কৰাৰ সুবিধাৰ কাৰণে পেকেজিঙৰ সুবিধাৰ কাৰণে আমি চালনীত চালি লওঁ আৰু এনেকৈ আমি পেকেট কৰোঁ পেকেটটো আমি বাহিৰৰ পৰাও পেকেট আহে কিন্তু আমি এতিয়া পুনেৰ পৰা যিটো পেকেট আহে যিহেতু মই একেবাৰে নতুন বুলি ক'ব পাৰি গতিকে পুনেৰ ফালৰ পৰা পেকেট আহে সেইবোৰ বোলে ভাল পেকেট আমি ব্যৱহাৰ অলপ চলপ কৰিছোঁ অৱশ্যে আমি এইবিলাক যিবিলাক ব্যৱহাৰ কৰিছোঁ এইবিলাক আমাৰ স্থানীয় বজাৰ বিজনী বা বৰপেটাৰ বজাৰৰ পৰাই আনো আমি এইটো বস্তা হিচাপত লৈ আহোঁ তেনেদৰে কৰোঁ আৰু ইয়াত কি ধৰণৰ সাৰ আপুনি ব্যৱহাৰ কৰে জৈৱিক বা আমি ইয়াতে ৰাসায়নিক সাৰ একেবাৰে প্ৰয়োগ নকৰোঁ আমি মাটিৰ লগত অলপমান গোবৰ বা ভাৰ্মি কম্পষ্ট অলপ দিওঁ বাছ সিমানেই আৰু বেলেগ সাৰ নিদিওঁ অৱশ্যে আমি ৰাসায়নিক কেতিয়াবা ব্যৱহাৰ কৰিবলগীয়া হয় গছপুলি হোৱাৰ পিছত যেতিয়া ব্লাইট ধৰে তাতে আমি অলপ চাফ বা তেনেকুৱা ধৰণৰ ৰাসায়নিক মেডিচিন আমি প্ৰয়োগ কৰোঁ আৰু এই ক্ষেত্ৰত মানে বীজসমূহ ক'ৰ পৰা নে ইয়াতে পায় নে বাহিৰৰ পৰা আনিব লগা হয় আমি বেছিভাগ বীজ বাহিৰৰ পৰা আনিব লগা হয়
আমি স্থানীয়ভাৱে কিছু নিজাকে সংগ্ৰহ কৰোঁ, যেনে বকুল বা কৃষ্ণচূড়া এইবোৰ আমি যিমানখিনি পাৰোঁ নিজাকে স্থানীয়ভাৱে সংগ্ৰহ কৰোঁ। আৰু কিছুসংখ্যক আমি আমাৰ যিটো হোজাই লংকাৰ লগত আমাৰ এটা যোগাযোগ আছে, তেওঁলোকৰ পৰাও আমাক তেওঁলোকে গাড়ীত পঠিয়াই দিয়ে, তেনেকৈও আনো। আৰু ফুলৰ ক্ষেত্ৰত আমি আলিপুৰদুৱাৰ বা বেংগলৰ পৰা আমি ফুলৰ বীজসমূহ সংগ্ৰহ কৰোঁ। আমি আমাৰ পৰা যিবিলাক থলুৱা গছ বা ফল মূলৰ বিভিন্ন গছ হেৰাই যাব ধৰিছে, যেনে নৰা বগৰী বা আমি ইয়াতে বন বগৰী বুলি কওঁ, কুজি থেকেৰা বা তেনেকুৱা বিভিন্ন ধৰণৰ যিবিলাক আমাৰ পৰা হেৰাই যাব ধৰিছে, তেনেকুৱা ধৰণৰ গছপুলি আমি বিভিন্ন ঠাইৰ পৰা গুটি সংগ্ৰহ কৰি আমি ইয়াতে পচোৱাৰ ব্যৱস্থা বা গজোৱাৰ ব্যৱস্থা কৰিছোঁ। আৰু আমাৰ ইয়াত উপলব্ধ এইবোৰ কুজি থেকেৰা, নৰা বগৰী বা তেনেকুৱা ধৰণৰ বিভিন্ন আমাৰ পৰা হেৰাই যাব বিচৰা গছবোৰ আৰু আমাৰ ইয়াতে পাব। আৰু কোনো ক্ৰেতা বা গ্ৰাহকে যদি আপোনাৰ ইয়াৰ পৰা গছ পুলি ইত্যাদি কিনিব খোজে, তেতিয়াহ'লে কেনেদৰে আপোনাক যোগাযোগ কৰিব পাৰিব? যিকোনো সময়তে আমাৰ নাৰ্চাৰী খোলা থাকে। একেবাৰে যিহেতু মোৰ ঘৰৰ লগতে নাৰ্চাৰীখন, গতিকে যিকোনো সময়তে আমাৰ নাৰ্চাৰী খোলা থাকে। আমাৰ সন্মুখত বেনাৰো দিয়া আছে, নম্বৰ দিয়া আছে, বা ফেচবুক পেজো এটা আছে, সেউজীয়া দ্য গ্ৰীণ বুলি, আমাৰ নম্বৰ পাব, তেনেধৰণে আমাক পাব। আৰু গতিকে আমাৰ নিউজ টাইম 3 দৰ্শকসকলে দেখিলে বৰপেটা আৰু বঙাইগাঁও জিলাৰ সীমান্তৱৰ্তী যি চান্দামাৰী গাঁও, এই গাঁৱৰ এজন খুব উদ্যমী সকলোৰে পৰিচিত যুৱক কুশল সিংহ ডাঙৰীয়া। তেখেতে সম্পূৰ্ণ নিজাববীয়া প্ৰচেষ্টাত গঢ়ি তুলিছে এখন নাৰ্চাৰী, সেউজীয়া দ্য গ্ৰীণ। আৰু লগতে তেখেতে আত্মসন্তুষ্টি হোৱাৰ জীৱন লৈ তেখেতে নিজে সংস্থাপিত হোৱাৰ উপৰিও ভালেকেইটা পৰিয়ালক তেখেতে আত্মসংস্থাপনৰ পথ দেখুৱাইছে। গতিকে আমাৰ ফালৰ পৰা তেখেতক বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ ফালৰ পৰাও নিউজ টাইম 3ক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে ইমান ভিতৰুৱা গাঁৱত আহি আমাৰ বতৰা ল'লে, এই চেগতে আমি সেউজীয়া দ্য গ্ৰীণ পৰিয়ালৰ তৰফৰ পৰা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে কুশল সিংহ ডাঙৰীয়াক আমাক এইখিনি সময় দিয়াৰ বাবে আকৌ এবাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ, লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ দৰ্শকসকলক আকৌ এবাৰ বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। ধন্যবাদ।